নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেললৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ জ্ঞান ডিসকাস কৰিম। সাধাৰণ জ্ঞানৰ 5 নম্বৰ খণ্ড হ'ব। আপোনালোকে যদি আগৰ খণ্ডবিলাক চোৱা নাই চাই ল'ব, মই ডেসক্ৰিপচন বক্সত লিংক এটা দি দিম। আমি আজি এই ভিডিঅ'ত আসাম হিষ্টৰীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ ডিসকাস কৰিম। অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ ডিসকাস কৰিম। লগতে আমি ইয়াৰ লগত জড়িত টপিকবিলাকো ডিসকাস কৰি যাম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে কিমান চনত কোচ ৰাজ্য মোগলৰ অধীন হয়? অপচনবিলাকত কি দিছে? 1516, 1615, 1651, 1620 চন। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1615 চনত। অপচন বি টো শুদ্ধ উত্তৰ হ'ব। 1615 চনত কোচ ৰাজ্য মোগলৰ অধীন হয়। যেতিয়া নেকি অধীন হয় তেতিয়া কোচ ৰাজ্যৰ ৰজা বলি নাৰায়ণে আহোমৰ লগত লগ লাগি কেনে ভৰলী আৰু বৰনদীৰ মাজৰ অঞ্চলসমূহ পুনৰ ঘূৰাই আনিলেও কি হয়, এই বলি নাৰায়ণে ধৰ্মনাৰায়ণ নাম লৈ কেনে কি হৈ থাকে? আহোমৰ আণ্ডাৰত থাকে, আহোমৰ অধীন হৈ থাকে। কেতিয়ালৈকে অধীন হৈ থাকে? যেতিয়ালৈকে অসম ব্ৰিটিছৰ অধীন নহয় তেতিয়ালৈকে মানে কি হৈ থাকে যে কোচ ৰাজ্য কাৰ অধীনত থাকে? আহোমৰ অধীনত থাকে। ব্ৰিটিছ অসম অধিকাৰ কৰালৈ কোচ ৰাজবংশ আহোমৰ অধীন হৈ থাকে। গতিকে আমি ইয়াতে কি শিকিলো যে কোচ ৰাজ্য 1615 চনত মোগলৰ অধীন হয় আৰু আহোমৰ লগত লগ লাগি কেনে এই ৰজা বলি নাৰায়ণে ভৰলী আৰু বৰনদীৰ মাজৰ অঞ্চলসমূহ পুনৰ হাতলৈ ঘূৰাই আনে। যদিও কি হয়, বলি নাৰায়ণে ধৰ্মনাৰায়ণ নাম লৈ কেনে কাৰ আণ্ডাৰত থাকে? কাৰ অধীন হৈ থাকে? আহোমৰ অধীন হৈ থাকে। কেতিয়ালৈকে অধীন হৈ থাকে? ব্ৰিটিছে অসম অধিকাৰ নকৰা পৰ্যন্ত। এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচনবিলাকত কি দিছে? বুঢ়া পৰ্বত ৰায়, ৰাম সিং, প্ৰতাপ ৰায়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি পৰ্বত ৰায়। পৰ্বত ৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক 15 শতিকাত জয়ন্তীয়া ৰাজ্য প্ৰতিষ্ঠা কৰে। আৰু এই জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত কোনবিলাক আছিলে? জয়ন্তীয়া পাহাৰ আৰু দক্ষিণে সমতলৰ কিছু জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। নৰনাৰায়ণে প্ৰচলন কৰা নাৰায়ণী মুদ্ৰাবোৰ কি ধাতুৰে নিৰ্মাণ কৰা হৈছিল? নৰনাৰায়ণে এবিধ মুদ্ৰা প্ৰচলন কৰিছিল আৰু সেই মুদ্ৰাবিধৰ নাম কি আছিল? নাৰায়ণী মুদ্ৰা। আৰু কি ধাতুৰে নিৰ্মাণ কৰা হৈছিলে? সোণ আৰু ৰূপ ধাতুৰে নিৰ্মাণ কৰা হৈছিল। অপচন চি টো হৈছে শুদ্ধ উত্তৰটো। নেক্সট আছে কিমান চনত মুছলমানসকলে পোন প্ৰথমবাৰৰ বাবে কামৰূপ আক্ৰমণ কৰে? অপচনবিলাকত কি দিছে? 1200, 1203, 1206, 1226। প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল 1206 চনত। অপচন চি টো শুদ্ধ উত্তৰ হ'ব। যেতিয়া নেকি আক্ৰমণ কৰিছিল তেতিয়া দিল্লীৰ চুলতান কোন আছিল? দিল্লীত আছিলে কুতুবুদ্দিন আইবাক। দিল্লীৰ চুলতান আছিল কুতুবুদ্দিন আইবাক। তেওঁৰে অধীনৰ বংগৰ শাসনকৰ্তা কোন আছিল? মহম্মদ বিন বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজী আছিল যিয়ে নেকি কি কৰিছিল? যিয়ে নেকি নালন্দা ইউনিভাৰ্চিটি জুই লগাই দিছিলে। সেই বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ চেষ্টা চলাইছিল পোন প্ৰথমবাৰৰ বাবে। এয়াই হৈছে মুছলমানৰ পোন প্ৰথম অসম আক্ৰমণ। কিন্তু তেওঁ ব্যৰ্থ হৈছিলে। এই কামৰূপী সেনাবিলাক ইমানেই পৰাক্ৰমী আছিল যে এই বখতিয়াৰ খিলজী কি কৰিছিল? মানে পৰাস্ত হৈছিল কামৰূপী সেনাৰ হাতত। আৰু কি হৈছিল যে কোনোমতে যেনি তেনি নিজৰ প্ৰাণ ৰক্ষা কৰি গ'লে বংগলৈকে কি হৈছিল? বংগলৈকে পলাই গৈছিল। 1206 চনত দিল্লীৰ চুলতান কোন আছিলে? সেইখিনি সময়ত কোন আছিলে দিল্লীৰ চুলতান? কুতুবুদ্দিন আইবাক আছিলে। এই কুতুবুদ্দিন আইবাকৰে অধীনত বংগৰ শাসনকৰ্তা কোন আছিলে? বখতিয়াৰ খিলজী আছিল, যিয়ে নেকি কামৰূপ আক্ৰমণ কৰিছিল আৰু কামৰূপী সেনাৰ হাতত পৰাস্ত বৰণ কৰিছিল আৰু যেনি তেনি প্ৰাণ ৰক্ষা কৰি কিনে বংগলৈকে পলাই গৈছিল। তো কিমান চনত? 1206 চনত। নেক্সট কি আছে? কছাৰী ৰাজ্যৰ অন্তিম ৰজাজন হ'ল? অপচনবিলাকত কি দিছে? মকৰধ্বজ, সন্ধিকাৰী,
কৃষ্ণচন্দ্ৰ নাৰায়ণ গোবিন্দ চন্দ্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোবিন্দ চন্দ্ৰ 1830 চনত কেইজনমান মণিপুৰী লোকে গোবিন্দ চন্দ্ৰক হত্যা কৰে কেতিয়া হত্যা কৰিছিল গোবিন্দ চন্দ্ৰক নেচাৰেল ডেথ হোৱা নাছিল 1830 চনত মণিপুৰীৰ কেইজনমান লোকে লগ লাগি কেনে এই গোবিন্দ চন্দ্ৰক হত্যা কৰিছিল আৰু তাৰে 2 বছৰ পিছত 1832 চনৰ 14 আগষ্টত কছাৰী ৰাজ্য ইংৰাজৰ হাতলৈকে যায় ইয়াৰ আগত কিন্তু ইংৰাজৰ হাতলৈ যোৱা নাছিল তো কেতিয়া গ'ল গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ 2 বছৰ পিছত গৈছিল এতিয়া এইটো পৰৱৰ্তী প্ৰশ্নটোলৈ ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ মাজত হৈছিল এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইকাৰণে এটা ইম্পৰ্টেন্ট হয় এই ঘিলাধাৰী ঘাটৰ সন্ধিটো যে এই ঘিলাধাৰী ঘাটৰ সন্ধিত কি হৈছিল আহোমৰ এজন জীয়াৰীক মুগলৰ লগত বিয়া দিয়া হৈছিল এই সন্ধি অনুসৰি গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আহোম আৰু মুগল 1663 চনৰ 9 জানুৱাৰীত টিপামৰ ঘিলাধাৰী ঘাটত আহোম আৰু মুগলৰ মাজত এক সন্ধি হয় যাক নেকি ঘিলাধাৰী ঘাটৰ সন্ধি বুলি কোৱা হয় এই ঘিলাধাৰী ঘাটৰ সন্ধি অনুসৰি জয়ধ্বজ সিংহই তেতিয়া আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ এই জয়ধ্বজ সিংহই তেওৰে জীয়াৰী তেওৰে ডটাৰ তেওৰে জীয়েক ৰমণী গাভৰুক ঔৰংজেবৰ পুত্ৰ ঔৰংজেবৰ ল'ৰা মহম্মদ আজমলৈ বিয়া দিছিল বিয়াৰ পিছত ৰমণী গাভৰুৰ নাম কি হৈছিল ৰহমত বানু বেগম নাম হৈছিল গতিকে আপোনালোকে মনত ৰাখিব ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ মাজত হৈছিল আহোম আৰু মুগলৰ মাজত হৈছিল কেতিয়া হৈছিল 1663 চনৰ 9 জানুৱাৰীত হৈছিল ক'ত হৈছিল টিপামৰ ঘিলাধাৰী ঘাটত হৈছিল আৰু এই ঘিলাধাৰী ঘাটৰ সন্ধি অনুসৰি কিছুমান মানে কি দিব লগা হৈছিল সোণ অলংকাৰ বা অলংকাৰ দিব লগা হৈছিল লগতে এজনী গাভৰুক দিব লগা হৈছিল এজনী এই ৰাজকুমাৰীক মুগলক দিব লগা হৈছিল আৰু সেই ৰাজকুমাৰীজনৰ নাম কি আছিল ৰমণী গাভৰু তাৰ জীয়াৰী আছিল জয়ধ্বজ সিংহৰ আৰু বিয়াৰ পিছত কি নাম হৈছিল ৰহমত বানু বেগম এতিয়া এইটো পৰৱৰ্তী প্ৰশ্নটোলৈ কৰ্ণেল হোৱাইটক কোনে হত্যা কৰিছিল অপশ্যনবিলাকত কি দিছে সিংফুসকলে খামতিসকলে কছাৰীসকলে আহোমে কৰা নাছিল সিংফুসকলেও কৰা নাছিল কোনে কৰিছিল অপশ্যন বি খামতিসকলে কৰিছিল খামতিসকলে 1839 চনৰ 19 জানুৱাৰীত শদিয়া আক্ৰমণ কৰে আৰু শদিয়া আক্ৰমণ কৰি পলিটিকেল এজেণ্ট কৰ্ণেল হোৱাইটক কি কৰিছিল হত্যা কৰিছিল নেক্সট আছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল অপশ্যনবিলাকত কি দিছে 1228 1229 1253 1226 আহোম অসমলৈ অহাই নাছিল চুকাফা অসমলৈ অহাই নাছিল কিমান চনত আহিছিল 1228 চনত আহিছিল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1253 চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল তো ইয়াৰ ওপৰত আমি যদি অলপমান চাওঁ দক্ষিণ চীনৰ মৌলুঙৰ ৰাজকুমাৰ চুকাফা ক'ৰ পৰা আহিছিল দক্ষিণ চীনৰ মৌলুঙৰ পৰা আহিছিল মৌলুঙৰ ৰাজকুমাৰ আছিল চুকাফা কিমান চনত 1228 চনত প্ৰায় 9000 লোকৰ সৈতে ডেকা গাভৰু বুঢ়া বুঢ়ী ল'ৰা ছোৱালী এনেকৈ মিলি কেনে প্ৰায় 9000 লোক আহিছিল পাটকাই পৰ্বত পাৰ হৈ কেনে অসমত প্ৰৱেশ কৰিছিল পাটকাই পৰ্বত পাৰ হৈ কেনে অসমত প্ৰৱেশ কৰিছিল ক'ৰ পৰা আহিছিল দক্ষিণ চীনৰ মৌলুঙৰ পৰা আহিছিল আৰু এই 1229 চনত এই ৰাজকুমাৰ চুকাফাই নিজকে ৰজা পাতি কেনে অসমত চাই যে ক'ত ৰাজধানী পাতিলে ভাল হ'ব চিন্তা চৰ্চা কৰে তেনেদৰে চিন্তা চৰ্চা কৰি কেনে দিহিং টিপাম শলগুৰি হাবুং শিমলুগুৰি আদি ঠাইত মানে কি কৰে আদি ঠাইত ৰাজধানী পাতে কিন্তু কি হৈছিল এইবিলাক অঞ্চলত বানপানীৰ প্ৰকোপ বেছি হৈছিল বানপানী সঘনাই হৈ থকা হৈছিল তো সেইটোৰ কাৰণে অস্থায়ীভাৱে ৰাজধানী পাতিব লগা হৈছিল এই অঞ্চলবোৰত মানে ৰাজধানী পাতাটো অস্থায়ী হৈছিল স্থায়ীভাৱে পাতিব পৰা নাছিল তাৰপিছত আকৌ চুকাফাই চিন্তা চৰ্চা কৰে যে ক'ত নেকি ৰাজধানী পাতিলে ভাল হ'ব ক'ত নেকি খেতি বাতি ভাল হয় ক'ত নেকি বানপানী প্ৰকোপটো কম তেনেদৰে চিন্তা চৰ্চা কৰি অৱশেষত
1253 চনত চৰাইদেউত কি কৰে ৰাজধানী পাতে আৰু এই ইয়াতে কি হৈছিল স্থায়ীকৈ ৰাজধানী পাতিছিল ক'ত চৰাইদেউত গতিকে আমি মনত ৰাখিব লাগিব চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল 1253 চনত এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ তলৰ কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে খ্যাত অপচনবিলাকত কি দিছে সুখাংফা সুদাংফা সুচেংফা সুকাফা আৰু এৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি সুদাংফা আহোম স্বৰ্গদেউ সুদাংফা 1397 চনত ৰাজপাটত বহে সিংহাসনত বহে গাদীত বহে কিমান চনত 1397 চনত বহে এই স্বৰ্গদেউ সুদাংফাই লৰালি কাল বামুণৰ ঘৰত আছিল বা বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁক বামুণী কোঁৱৰ আখ্যা দিয়া হয় গতিকে আপোনালোকে মনত ৰাখিব যে সুদাংফাক কিয় বামুণী কোঁৱৰ আখ্যা দিয়া হয় কাৰণ তেওঁ বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল আৰু হিন্দুৰ প্ৰতি কি আছিলে সৰুৰ পৰা হিন্দুৰ প্ৰতি মানে আচাৰ ৰীতি নীতিবিলাকত ইণ্টাৰেষ্ট আছিল কাৰণে হিন্দুৰ যিবিলাক ৰীতি নীতি বা আচাৰ নীতি এইবিলাক গ্ৰহণ কৰিছিল আৰু তেৱে আছিলে আহোমৰ প্ৰথম ৰজা যিয়ে নেকি হিন্দুৰ আচাৰ ৰীতি নীতিবিলাক গ্ৰহণ কৰিছিল ইয়াৰ পিছত আছে কোনজন আহোম স্বৰ্গদেউৰ দিনত পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰা হৈছিল কোনজন আহোমৰ দিনত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুঙৰ দিনত চুহুংমুঙৰ ৰাজত্ব কালত পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰা হৈছিল চুহুংমুঙে সিংহাসনত বহিছিল কিমান চনত 1497 চনত সিংহাসনত বহে আৰু হিন্দু নাম লৈছিল সেই নামটো হৈছে স্বৰ্গ নাৰায়ণ গতিকে হিন্দু নাম লৈছিল স্বৰ্গ নাৰায়ণ হিন্দু নাম কোনে লৈছিলে চুহুংমুঙে লৈছিল আৰু এই স্বৰ্গ নাৰায়ণৰ প্ৰায় পিছত এই স্বৰ্গদেউ শব্দটো উদ্ভৱ হৈছিল আৰু এইজন ৰজাৰ দিনতে কি হৈছিল পোন প্ৰথমবাৰৰ বাবে লোকপিয়লৰ লগতে অৰ্থব্যৱস্থাৰ অনুসন্ধান কৰা হৈছিল গতিকে অৰ্থব্যৱস্থা আৰু লোকপিয়ল এই দুয়োটাই কাৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল স্বৰ্গদেউ চুহুংমুঙৰ দিনত বা স্বৰ্গদেউ স্বৰ্গ নাৰায়ণৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল আৰু তেখেতৰ ৰাজত্ব কালতে মুছলিমসকলে তিনিবাৰ মানে আক্ৰমণ কৰিছিল অসম আক্ৰমণ কৰিছিল কিন্তু তিনিওবাৰো কি হৈছিল ব্যৰ্থ হৈছিল আৰু এই মুছলিমসকলৰ আক্ৰমণৰ পৰাই আহোমে এটা কথা শিকিছিল কি শিকিছিল যে খাৰ বাৰুদ হিলৈ এইবিলাক ব্যৱহাৰৰ শিকিছিল ইয়াৰ আগতে কিন্তু আহোমসকলে হেংদাং লৈ কেনে বা এই ধেনুকাৰ লৈ কেনে যুদ্ধত নামিছিল কিন্তু এই মুছলিমসকলে যেতিয়া মানে কি আক্ৰমণ কৰিছিল অসম আক্ৰমণ কৰিছিল তাতেহে আহোমসকলে কি শিকিছিল খাৰ বাৰুদ হিলৈ এইবিলাক ব্যৱহাৰ শিকিছিল এতিয়া আহিছে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ তলৰ কোনজন আহোম ৰজা গড়গয়া ৰজা হিচাপে জনা যায় অপচনবিলাকত কি দিছে সুখাম্ফা সুক্লেংমুং সুচেংফা চুহুংমুং আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি চুক্লেংমুঙক গড়গয়া ৰজা হিচাপে জনা যায় 1539 চনত চুক্লেংমুং ৰজা হয় আৰু বক্তাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি নিছিল এই গড়গাঁৱলৈ ৰাজধানীটো তুলি নিয়াৰ কাৰণে তেখেতক গড়গয়া ৰজা বুলি কোৱা হয় গতিকে কিয় কোৱা হয় কাৰণ গড়গাঁৱলৈকে ৰাজধানীটো তুলি নিছিল কাৰণে গড়গয়া ৰজা বুলি কোৱা হয় নেক্সট আছে কোনজন আহোম স্বৰ্গদেৱে গড়গাঁও পুখুৰী খন্দাইছিল কোনে খন্দাইছিল অপচনবিলাকত কি দি আছে সুখাম্ফা সুক্লেংমুং সুচেংফা চুহুংমুং আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি চুক্লেংমুং অৰ্থাৎ গড়গয়া ৰজাই গড়গাঁও পুখুৰী খন্দুৱাইছিল লগতে নগা আলি বন্ধুৱাইছিল গতিকে মনত ৰাখিব গড়গাঁও পুখুৰী কোনে খন্দুৱাইছিল চুক্লেংমুঙে খন্দুৱাইছিল বা গড়গয়া ৰজাই খন্দুৱাইছিল আৰু নগা আলি কোনে বন্ধুৱাইছিল এই গড়গয়া ৰজাই বন্ধুৱাইছিল নেক্সট তলৰ কোনজন আহোম ৰজা খুৰা ৰজা বুলিও জনা যায় অপচনবিলাকত কি দিছে সুখাম্ফা চুক্লেংমুং সুচেংফা চুহুংমুং আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ সুখাম্ফাক খুৰা ৰজা বুলিও কোৱা হয় 1552 চনত সুখাম্ফা আহোমৰ সিংহাসনত বহে আহোমৰ ৰজা হয় 1552 চনত তেওঁ এবাৰ কি হৈছিল তেওঁ এবাৰ চিকাৰলৈ গৈছিল চিকাৰৰ কাৰণে বিৰাট ধাউতি আছিল কাৰণে চিকাৰলৈ গৈছিল হাতীৰ পিঠিত উঠি গৈছিল আৰু এই চিকাৰলৈ যাওঁতে হাতীৰ পিঠিৰ পৰা পৰি যায়
পৰি যায় কাৰণে কি হয় ভৰি ভাঙি যায় ভৰি খুৰা হৈ পৰে আৰু সেই কাৰণে তেখেতক কি বুলি কোৱা হয় খুৰা ৰজা বুলি কোৱা হয় আৰু এইজন ৰজাৰ সময়তে কি হৈছিল কোচৰ লগত তয়াময়া যুদ্ধ হৈছিল মানে কোচৰ লগত বাৰে বাৰে যুদ্ধ হৈ থাকে তো এই কোচৰ লগত যুদ্ধত হাৰি যায় এই চুকাম্পা হাৰি যায় আহোম ৰজা চুকাম্পা হাৰি যায় কোচৰ হাতত আৰু কোচৰ হাতত হাৰি কিনে কি হয় কোচৰ বশ্যতাটো স্বীকাৰ কৰে মানে কোচৰ অধীন হৈ পৰে নেক্সট আছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি চুচেংফা স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম হৈছে চুচেংফা 1603 চনত চুচেংফা আহোমৰ ৰাজপাটত বহে আহোমৰ গাদীত বহে আৰু হিন্দু নাম লয় আৰু সেই হিন্দু নামটো হৈছে প্ৰতাপ সিংহ আৰু তেখেতকে বুঢ়া ৰজা বুলিও কোৱা হয় কাৰণ তেখেতে যেতিয়া ৰাজপাটত বহিছিল তেতিয়া যথেষ্টখিনি বয়স হৈছিল কাৰণে তেখেতক বুঢ়া ৰজা বুলিও কোৱা হয় আৰু তেখেতে বৰফুকন আৰু বৰবৰুৱা এই দুটা পদৰ সৃষ্টি কৰে আৰু প্ৰথম বৰবৰুৱাজন হৈছে মুমাই তামুলী বৰবৰুৱা আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে তলৰ কোনজন আহোম ৰজাৰ দিনত পাইক প্ৰথাৰ প্ৰৱৰ্তন হৈছিল অপচনবিলাকত কি দিছে স্বৰ্গদেউ জয়ধ্বজ সিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ প্ৰতাপ সিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি স্বৰ্গদেউ প্ৰতাপ সিংহ আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ